হেল্ল' এভৰিৱান। আজি এয়া শিৱসাগৰৰ চন্দ্ৰকলৈ বুলি আহিছোঁ। এতিয়া মোৰ নিজৰ ঘৰো শিৱসাগৰে হয়, কিন্তু নিজৰো পানী সোমাইছিল বাৰীত, ঘৰৰ ভিতৰত সোমোৱা নাছিল বাৰু, সেইকাৰণে আহিবও পৰা নাছিলোঁ। আৰু এয়া মোৰ কলেজীয়া বন্ধু কেইজনমানৰ লগত লগ লাগি আমি যিমান পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰিবলৈ বুলি আহিছোঁ আৰু কেইজনমান আহিব নোৱাৰিল তেওঁলোকৰ পাৰ্চনেল অসুবিধাৰ কাৰণে। এয়া বহুত মানুহ আহিছিল কিন্তু সহায় কৰিলে। বৰ্তমান সময়ত এডোখৰত অকণমান খালী দেখি আমি ইয়াতে ৰৈ দিলোঁ আৰু এওঁলোকক দেখি ইয়াতে বুলি কিবাকিবি অকণমান দি থৈ যাওঁ বুলি। এয়া সৰু সৰু ল'ৰা ছোৱালীলৈ বুলি আমি কলম বহী লৈ আহিছিলোঁ আৰু যিমান পাৰোঁ আৰু সৰু সৰু ছোৱালীবিলাকলৈ ফ্ৰক, ডাঙৰবিলাকলৈ পেটিকোট, চাদৰ, মেখেলা এনেকৈ লৈ আহিছিলোঁ আৰু তেওঁলোকৰ যি যি প্ৰয়োজন আছে আমি তেওঁলোকক সুধি মেলি সেয়া দিছোঁ। আৰু তেওঁলোকৰ ওচৰৰ পৰা আহি এয়া ৰাস্তাতে সৰু সৰু ল'ৰা ছোৱালীকেইটামানক দেখি আমি ৰৈ দিলোঁ। আৰু যিহেতু আমি নামিব পৰা নাই কাৰণ আগে পিছে বহুত গাড়ী ৰৈ আছে, সেইকাৰণে আমি ননমাকৈ ইয়াৰ পৰা গাড়ীৰ ভিতৰৰ পৰাই এওঁলোকক দিছোঁ কলম বহীবিলাক। তেওঁলোকৰ অৱস্থাবিলাক সঁচাকৈ বহুত দুখ লগা হৈ আছে। কিছুমান ঘৰতো একেবাৰে তাত ভৰি আছিল নে কি আছিল একো ধৰিব নোৱাৰা হৈ আছে।